নমস্কাৰ তোমালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ ত্ৰিভুজৰ অনুশীলনী 7.3 7.3 প্ৰথম প্ৰশ্নটো কি দিয়া আছে চোৱা যে কৈছে ইয়াত বিচি বাহুৰ ওপৰত একেফালে দুটা সমদ্বিবাহু ত্ৰিভুজ আছে। এই দুটা চাই লবা, এটা হৈছে ABC আৰু এটা হৈছে BDC। ইয়াৰে কোৱা আছে আমাক AB = AC আৰু BD = DC। ঠিক আছে, তাৰ পিছত কি কৰিছে যে AD বাহুটো P বিন্দুলৈ বঢ়াই দিছে। ঠিক আছে, এতিয়া সব প্ৰমাণ কৰিব দিছে। প্ৰথমতে এই দুটা ত্ৰিভুজ সৰ্বসম, তাৰ পিছত এইটো APB আৰু ACD, তাৰ পিছত AP এ এংগল সমদ্বিখণ্ডিত কৰে, তাৰ মানে এইটো কোণ সমানে এইটো কোণ দেখাব দিছে, এইটো কোণ সমানে এইটো কোণ। নেক্সট কৈছে কি এইটো আৰু এইটো 90 ডিগ্ৰী বুলি দেখাব দিছে। এতিয়া চোৱা প্ৰথমটো আমি কৰি লও। ঠিক আছে, ওকে চাবা। এতিয়া চোৱা আমি প্ৰথমতে যি দুটা ত্ৰিভুজ দিছে সেই দুটাৰ পৰা কি পাম চোৱা, ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD ৰ পৰা। ঠিক আছে, ইয়াৰ পৰা কি পাম AB = AC, এইটো কি দিয়া আছে। নেক্সট চাবা BD = কি BD = CD, এইটো দিয়া আছে আমাক। ঠিক আছে, নেক্সট AD বাহুটো কি বাহু, AD = AD সাধাৰণ বাহু। ঠিক আছে, ওকে। ইয়াতে কি ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD হ'ব কি মতে হৈছে SS শৰ্ত মতে, কাৰণ তিনিওটা বাহু সমান পাইছো আমি। যদি এইটো হয় ইয়াৰ পৰা কি পাম, এটাকে এংগল BAD, তাৰ মানে এইটো কোণ সমান এইটো কোণ। ঠিক আছে, BAD সমান এংগল CAD কি মতে CP CT মতে। ঠিক আছে, এতেকে ইয়াৰ পৰা চোৱা BAP লিখিব পাৰো মই CAP। ঠিক আছে, এইটো এক নম্বৰ দিলো। চোৱা এইটো কিয় লিখিছো আগৰ ভিডিঅ'টোত গম পাবা, কাৰণ কৈছিলো কি যে এটা কোণৰ বাহুটো কিমান দীঘল সেইটোৰ ওপৰত ডিপেন্ড নকৰে। সো মই ইয়ালৈকে আছিল চোৱা BAD আছিল, সো মই BAP কৰি লৈছো। ঠিক আছে, এইটো নেক্সট পাৰ্টটো। এতিয়া চাবা এবাৰ দেখাব দিছে কি ত্ৰিভুজ ABP আৰু ACP। সো এতিয়া লিখা ইহত দুটাৰ পৰা, এতিয়া ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACP ৰ পৰা। সো ইয়াৰ পৰা কি পাবা, AB সমান AC, এইটো দিয়া আছে। নেক্সট এংগল BAP সমান এংগল CAP, এইটো ক'ৰ পৰা, 1 নম্বৰ পৰা। ঠিক আছে, নেক্সট AP = কি AP সাধাৰণ বাহু। সো ইয়াৰ পৰা কি পালো, এটাকে ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ ACP কি মতে হৈছে SAS শৰ্ত মতে। সো ইয়াৰ পৰা কি পাবা চোৱা, এটাকে ইয়াৰ পৰা পাবা BP = CP CP CT মতে, এইটো 2 নম্বৰ দিন। এতিয়া চোৱা আৰু ইয়াৰ পৰা আৰু এটা পাম আমি, আমাক পিছত লাগিব এইটো লৈ ললো। ঠিক আছে, হ'ব এংগল BPA সমান এংগল CPA, এইটো কি মতে CP CT মতে। এইটো পিছত প্ৰয়োজন আছে, মই উলিয়াই ললো। ঠিক আছে, এতিয়া চোৱা আমাক দেখাব দিছে, এইটোও দেখাব দিছিল এইটো কোণ মানে এইটো কোণ। সো এতিয়া এই দুটা ত্ৰিভুজ লও। ঠিক আছে, আকৌ ত্ৰিভুজ BPD আৰু ত্ৰিভুজ CPD পৰা। সো ইয়াৰ পৰা কি পাবা চোৱা, BD = CD, এইটো দিয়া আছে। নেক্সট BP = CP, এইটো ক'ৰ পৰা পালো, 2 ৰ পৰা। নেক্সট PD বা DP কি, এইটো কি সাধাৰণ বাহু।
বাহু এতেকে ইয়াৰ পৰা কি পালে এতেকে ত্ৰিভুজ বিডিপি সৰ্বসম ত্ৰিভুজ সিপিডি ঠিক আছে সো কি মতে হৈছে ইয়াত এস 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 শর্ত মতে সো এতেকে ইয়াৰ পৰা আমি কি পাম সো এইটো কোণ সমান এইটো কোণ সো এংগল বিডিপি সমান এংগল সিডিপি সিপি সিটি মতে ঠিক আছে হ'ব অলপমান বাকি আছে সেইখিনি চোৱা এতিয়া চোৱা একেবাৰে অন্তিমখিনি আছে সেইখিনি চোৱা কি দেখাব লাগে এবাৰ এটা লম্ব দেখাব লাগে এতিয়া চোৱা আমি 3 নম্বৰ যেটো নাম্বাৰিং কৰিছো সেই 3 নম্বৰত মই কৈছো এইটো কোণ আৰু এইটো কোণ কি সমান বুলি কৈছো এতিয়া চাবা এতিয়া এতেকে এংগল চোৱা এইটো কোণ আৰু এইটো কোণৰ যোগফল কিমান হ'ব বি পি এ প্লাস এংগল CPA সমান কিমান 180 ডিগ্ৰী এইটো কি বুলি কয় রৈখিক জুৰিয়া কোণ বুলি কয় চোৱা এইটো কোণ আৰু এইটো কোণৰ যোগফল কিমান 180 ডিগ্ৰী কি কোণ এইবিলাক রৈখিক জুৰিয়া কোণ ঠিক আছে সো ইয়াৰ পৰা চোৱা BPA সমান BPA সমান কিমান 180 ডিগ্ৰী কিমানৰ পৰা 3 ৰ পৰা কাৰণ মই কৈ থৈ দিছো 3 কি কৈ আছে যে এইটো কোণ আৰু এইটো কোণ সমান বুলি কৈছো না এইটো কোণ আৰু এইটো কোণ সমান 3 নম্বৰটো সেই কাৰণে তোমালোকে কি কৰিবা যেতিয়া আমি গণিত বিলাক কৰি থাকিম কাগজ কলম লৈ একেলগে লিখি যাবা তেতিয়াহে বুজি পাবা ঠিক আছে এইটো এতিয়া চোৱা ইয়াত কেইটা কোণ হৈ গল BPA সো 180 ডিগ্ৰী এতিয়া দুইটো বৰ্ডাৰ পাৰ কৰি গলে কি হ'ব এর নাগরিকত্বে চেঞ্জ হয়ে যাব ঠিক আছে সো এটাকে অ্যাঙ্গেল BPA ইকুয়াল 90 ডিগ্রি সো এটাকে 90 ডিগ্রি মানে কি গমে পাইছা আৰু কি পাইছিলো এইটো বাহু সমান পাইছো মানে এইটো ঠিক আছে হ'ব BP ইকুয়াল CP পাইছো এটাকে কি হ'ল AP ডাল কি BC ৰ ওপৰত লম্ব সমদ্বিখণ্ডক এটাকে AP BC লম্ব কি হৈছে 90 ডিগ্ৰী ঠিক আছে লম্ব সমদ্বিখণ্ডক হইব ঠিক আছে পটটো চোৱা কি দিছে যে ABC এটা সমদ্বিবাহু ত্ৰিভুজ বুলি দিয়ে আছে যত AB আৰু AC সমান আৰু AD ডাল লম্ব বুলি কৈছে উন্নতি বুলি কৈছে এতিয়া আমাক দেখাব দিছে কি এই BD টু CD ৰ সমান দেখাব দিছে আৰু এই কোণ দুটা সমান দেখাব দিছে একেবাৰে সহজ এইটো হৈয়ে আছে কি চোৱা এইটো কোণ আৰু এইটো কোণ সমান 90 ডিগ্ৰী এইটো বাহু আৰু এইটো বাহু সমান কি দিয়া আছে আৰু AD ডাল কি সাধাৰণ বাহু সো ত্ৰিভুজ দুটা কি সৰ্বসম ঠিক আছে সো এতিয়া ত্রিভুজ ABD আৰু ত্রিভুজ ACD পৰা angle ADB সমান angle ADC সমান 90 ডিগ্ৰী ঠিক আছে নেক্সট AB ইকুয়াল AC দিয়া আছে আৰু AD সমান AD সাধাৰণ বাহু সেটাকে ত্রিভুজ দুটা কি হবে সর্বসম ত্রিভুজ ACD কি শর্ত মতে হইছে এইটো RHS এর কথা পাইছিলো আমি ঠিক আছে যদি পোৱা নাই তোমালোকে প্ৰথম ভিডিওটো চাই লবা ঠিক আছে RHS কি সমকোণ অতিভুজ আৰু বাহু এইটো সমকোণ 90 ডিগ্ৰী এইটো অতিভুজ 90 ডিগ্ৰীৰ সন্মুখৰ বাহুডালক কি বুলি কয় অতিভুজ আৰু যিকোনো এটা বাহু হলে সো ইয়াত AD বাহুটো আহিছে ঠিক আছে ওকে সো ইয়াৰ পৰা কি পাবা এতেকে ইয়াৰ পৰা পাবা BD ইকুয়াল কি CD CP CT মতে সো সমদ্বিখণ্ডিত কৰিছে আৰু ইয়াৰ পৰা এইটোও পাবা BAD সমান এংগল CAD এইটো CP CT মতে সো
ইয়াতে কি লিখি দিয়া ইয়াতে এ দিয়ে এংগল এ আৰু বিডি বিসিক সমদ্বিখণ্ডিত কৰে খণ্ডিত কৰে ঠিক আছে এইটো ওকে 3 নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছে দুটা ত্ৰিভুজ দিয়া আছে যাৰ এবি বাহুটো এইটো বাহুৰ সমান তাৰ মানে কি দুটা নাম দিয়া আছে এবিসি আৰু পিকিউআৰ সো এবি বাহুটো পিকিউৰ সমান বিসি বাহুটো কিউআৰৰ সমান আৰু কৈছে কি মধ্যমা এএম পিএন ৰ সমান মধ্যমা মানে কি মধ্য সমানে ভাগ কৰে ঠিক আছে ইয়াত চোৱা বিসি বাহুটো তাৰ মানে সমানে ভাগ কৰিছে ইয়াৰ পৰা চোৱা বিএম ইকুৱেল সিএম ঠিক আছে আৰু ইয়াৰ পৰা চোৱা কিউএন ইকুৱেল কিউআৰ এতিয়া চোৱা যদি দুটা সমান বস্তু আছে একে সমান ধৰি লোৱা 15 সেন্টিমিটাৰৰ দুটাল স্কেল আছে তোমাৰ লগত ঠিক আছে বাট আৰু অলপ সহজ কৰি দিলো 30 সেন্টিমিটাৰৰ দুটাল স্কেল আছে এতিয়া কি কৰিছা দুটাল স্কেলে তোমালকে 15 সেন্টিমিটাৰৰ মাজত ভাঙি দিয়া ঠিক আছে ভাঙি দিয়াৰ পিছত কি পাবা কেইটা ভাগ পালা চাৰিটা ভাগ পালা এতিয়া চাৰিটা ভাগ সমান হ'বনে নহয় জুখি চোৱা কিন্তু এইটো ঘৰত চেষ্টা নকৰিবা নহলে স্কেল ভাঙাৰ কাৰণে তোমালোক গৰু পিটন দিব ঠিক আছে সো নিজে বুজি লোৱা কথাটো ওকে এতিয়া চোৱা এই দুটা ত্ৰিভুজৰ পৰা কি পাম আমি এই দুটা প্ৰমাণ কৰিব দিছে আমাক সো এই দুটা ত্ৰিভুজৰ পৰা কি পাম আমাক দিয়া আছে AB ইকুৱেল কি PQ ঠিক আছে দিয়া আছে এইটো নেক্সট AM ইকুৱেল কি PM এইটো দিয়া আছে নেক্সট চোৱা আৰু কি হ'ব BM ইকুৱেল কি CM কিয় যেহেতু BC ইকুৱেল কি BC ইকুৱেল QR আৰু MN ক্ৰমে ইহঁতৰ মধ্যবিন্দু ঠিক আছে মধ্যবিন্দু হ'ব এইটো এতেকে ত্ৰিভুজ ABM সৰ্বসম ত্ৰিভুজ PQN সো কি শর্ত মতে SSS শর্ত মতে হ'ব ইয়াৰ পৰা কি পাবা গটিকে এতেকে এংগল এংগল ABM সমান এংগল PQN কি মতে CPCT মতে ঠিক আছে এটুকে 1 নম্বৰ দিলো ওকে এতিয়া অলপ মান আছে চাইবা এইখিনি যিখিনি আছে সেইখিনি চাবা কি দেখাব দিছে এবাৰ ABC আৰু PQR ৰ পৰা ঠিক আছে ইয়াত কি পাবা মা AB ইকুৱেল কি PQ দিয়া আছে আৰু এই মাত্ৰ কি পালো আমি এংগল ABC সমান PQR এইটো কৰ পৰা পালো 1 ৰ পৰা ঠিক আছে চোৱা 1 পাইছিলো কি ABM পাইছিলো আৰু PQN পাইছিলো মই আগতে কৈছো যে কোনটোক দিগল কৰি ললে এখন হয় গটিকে বিট ঠাইত মই কি লৈছো C লৈছো মানে C লৈকে বঢ়াই দিছো ঠিক আছে আৰু কি পাইছো আমি আমাক দিয়া আছে BC ইকুৱেল QR এইটো দিয়া আছে সো এতেকে ত্রিভুজ ABC সর্বসম ত্রিভুজ PQ কি মতে এটো কি মতে হ'ব S শর্ত মতে ঠিক আছে হৈ গল এইটো প্ৰমাণ কৰিব দিছে ওকে 4 নম্বৰ প্ৰশ্নটো চাবা কি দিয়া আছে যে এটা ত্ৰিভুজ দিয়া আছে আৰু তাৰ উন্নতি দুডাল দিয়া আছে উন্নতি দুডাল কি বুলি কৈছে সমান বুলি কৈছে এতিয়া আমাক দেখাব দিছে কি ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ এনেকুৱা আমি কৰি আহিছো অনুশীলনী 7.2 তেনেকুৱা দুটা আছে সেই দুটা কৰি আহিছো কিন্তু ইয়াত আমাক এটা কন্ডিশন ধৰি দিছে কি ধৰি দিছে যে RHS শর্ত ব্যবহার কৰি তোমালোকক এইটো কৰিব দিছে ঠিক আছে যদি পৰীক্ষাত শর্তটো ধৰি নিদিয়ে যেনেকে কৰা তেনেকে কৰিব পাৰা ঠিক আছে ইয়াত চোৱা আমি এইটো দেখাই দিছো কোন দুটা ত্ৰিভুজ লম মই চিত্ৰ আঁকি দেখাই দিছিল আগৰটো চালে গম পাবা RHS মতে কৰিছো তথাপিতো এতিয়া ইয়াত কৰি দিছো ঠিক আছে এতিয়া চোৱা মই ইয়াত দুটা ত্ৰিভুজ লম ত্ৰিভুজ BCF আৰু
ত্রিভুজ CBE ইয়াৰ পৰা চাবা এংগল BFC সমান এংগল CEB সমান কিমান 90 ডিগ্ৰী ঠিক আছে হ'ব আৰু ইয়াৰ পৰা কি পাবা BC equal BC ঠিক আছে BC equal CB কি পাবো এইটো সাধারণ বাহু ঠিক আছে আৰু CF equal কি BE দিয়া আছে এইটো সো এটাকে ত্রিভুজ BCF সর্বসম ত্রিভুজ CBE কি মতে হইছে RHS শর্ত মতে ঠিক আছে এতিয়া চাবা ইয়াৰ পৰা কি পাবা এটাকে অ্যাঙ্গেল ঠিক আছে অ্যাঙ্গেল B2 চোৱা এই কোণটো মই কোণটো লৈছো BCF সো এইটো কোণ তাৰ মানে FBC সমান কি হ'ব ECB ঠিক আছে CPCT মতে সো এইটুক মই কি কৰিলো বঢ়াই ললো F ৰ ঠাইত কি ল'ব পাৰো ABC আৰু এইটোৰ ঠাইত ACB ঠিক আছে এতিয়া চোৱা ইয়াতে কি ইয়াৰ পৰা কি পাম ইয়াতে কি AB ইকুয়াল কি পাম AC পাম কাৰণ চোৱা ত্ৰিভুজৰ কি আছিল ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু সমান যোনে এইটো চোৱা নাই তেওঁলোকে 3 নম্বৰ পাৰ্ট 3 টো চাই লবা ঠিক আছে ওকে এতেকে ত্রিভুজ এটাকে ABC এটা সমদ্বিবাহু ত্রিভুজ ঠিক আছে সমদ্বিবাহু ত্রিভুজ ওকে নেক্সট যেটো প্ৰশ্ন আছে 5 নম্বৰটো তোমালোকে নিজে পাৰিবা হেতু মই কৰি দিব লাগে বুলি নাভাবুৱে ঠিক আছে এনেকুৱা আমি কৰিছো উপপাদ্য 7.2 আৰু 7.3 টো চালে গম পাবা তোমালোকে কি দিয়া আছে হেতু এটা ত্রিভুজ দিয়া আছে সমদ্বিবাহু ত্রিভুজ দিয়া আছে যত ABR ইকুয়াল AC কোৱাই আছে ঠিক আছে ইয়াত এটা লম্ব টানিছে হ'ব লম্ব টানি এতিয়া দেখাব দিছে এইটো কোণ মানে এইটো কোণ সো হৈয়ে আছে চোৱা এইটো 90 ডিগ্ৰী এইটো কোণ মানে এইটো কোণ ঠিক আছে এইডাল বাহু মানে এইডাল বাহু আৰু এইটো কি সাধাৰণ বাহু সো এইটো সৰ্বসম হৈ যাব ঠিক আছে হ'ব এইটো তোমালোকে ঘৰত কৰিবা চেষ্টা কৰিবা ওকে